নমস্কাৰ সকলোকে মেডাম বেবী 2024 বৰ্ষৰ দুলিয়াজনত অনুষ্ঠিত কৰা হৈছিল তাৰে আমাৰ জাতিটোৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো কথা যদি ভাবো সেই যে বীৰ জুমলাৰ হাতত যে হাৰিছিল জয়ধ্বজ সিংহ এটা পইণ্ট আপোনালোকক ক'লো আৰু এটা মেজৰ পইণ্ট আছিল যে তেওঁ এজন অনা আহোম বিষয়া হিচাপে লৈছিল মন্ত্ৰীৰ ভৰালী বৰুৱা যাৰ কাৰণে বেলেগ বিষয়াসকল অসন্তুষ্ট হৈছিল আৰু সেই অসন্তুষ্টিটোৰ বাবেও বহুখিনি খেলিমেলি হৈছিল যাৰ বাবে মীৰ জুমলা জয়ী হ'ব পাৰিছিল বা জয়ধ্বজ সিংহ হাৰিছিল এটা আমাৰ অতি দুখৰ সময় আমি যদি আহোমৰ টাইম লাইনডাল ভাবোঁ তেতিয়াহ'লে আমি এই পইণ্টছবিলাক আৰু বহু পইণ্টছ আছে নিশ্চয় আৰু বহু পইণ্টছ আছে 41জন ৰজাৰ বিষয়ে আপুনি বা মই কিবা পঢ়িছোঁনে এজন এজন ৰজাৰ ৰাজত্বকাল আমি পঢ়িছোঁনে ক'ব পাৰিমনে আমি পঢ়িছোঁ বুলি ৰজাবিলাকৰ বিষয়ে কিন্তু আপোনাৰ কাষৰে থাইলেণ্ডৰ তেওঁলোকে যেতিয়া আমি যদি যাওঁ তেওঁলোকে আপোনাৰ কেতিয়াবা মেমেণ্টো দিব এজন এজন ৰজাৰ মেমেণ্টো দিব এইবিলাক কথা আমি চিন্তা কৰিব লাগে মোক এগৰাকী ফ্ৰেণ্ডে দিছিলে এটা মেমেণ্টো এজন ৰজাৰ কৈছিলে এইজন ৰজাই আমাক ফ্ৰেঞ্চ ৰুলাৰৰ পৰা থাইলেণ্ডক ৰক্ষা কৰিছিল তেওঁৰ যিমান ধন সম্পত্তি দি ফ্ৰেঞ্চক তেওঁ প্ৰতিহত কৰিব পাৰিছিল ফ্ৰান্সক গতিকে সেই ৰজাৰ কি দিছে এটা মেমেণ্টো মোৰ হাতত গিফ্ট দিছে আমি কিন্তু আজিলৈকে আমাৰ 41জন ৰজাৰ বিষয়ে কোনজনে কিমান পঢ়িছোঁ মই নিজেও পঢ়া নাই সন্দেহ যাৰ বাবে আমি এতিয়া সেই তিলতিলীয়া গছবিলাকেই হৈ আছোঁ আহোম জাতি কৰণীয় কাম হৈছে এই যে ৰজাখিনি আমি তেওঁলোকৰ লাইফবিলাক পঢ়িবলৈ চেষ্টা কৰক আপোনালোকে বেলি মাৰ গ'ল পঢ়ক আহোমৰ দিন পঢ়ক এখন কিতাপ হাতত লওক কিয় বেলি মাৰ গ'ল ডক্টৰ লীলা গগৈ কেনেকৈ ডাউনফল আহিলে চক যেনেকৈ মই এতিয়া ক'লোঁ জয়ধ্বজ সিংহৰ দিনৰ দুটা ইনষ্টেঞ্চ ক'লোঁ আপোনালোকে শৰাইঘাটৰ যুদ্ধ পঢ়ক কিয় জিকিছিলে কেনেকৈ জিকিছিলে 4টা বছৰ ইট ৱাজ ওৱান ভইচ অকল লাচিত বৰফুকনক ইমান পাৱাৰ দিছে যে তেওঁৰ কথাই সকলোৱে শুনিব For 4 years, the whole nation acted like one man. অসমীয়াৰ যিটো শক্তি সেই গোটেই শক্তিটো তেওঁলোকে অৰ্গেনাইজ কৰিব পাৰিছিলে যাৰ বাবে অসমীয়াই 17 বাৰ মোগলক প্ৰতিহত কৰিব পাৰিছিলে এনে এটা জাতি এতিয়া যেনেকৈ আপোনাৰ এছিয়াৰ প্ৰথম পেভিলিয়ন এম্ফি থিয়েটাৰ ৰংঘৰ আপোনালোকে জানেনে মই আজি কিছুদিনৰ আগতে জানিছোঁ পহুগড় এছিয়াৰ প্ৰথম প্ৰাকৃতিক চিৰিয়াখানা পহুগড়ো যদি আপোনালোকে ডিটেইলকৈ চাই আজি গোটেই এই হাঁহবিলাক আহিছে মাইগ্ৰেটৰী চৰাইবিলাক ৰুদ্ৰসিংহৰ দিনতে বনোৱা প্ৰায় 300 বছৰৰ আগেই নহয়নে শিৱ টেম্পল আটাইতকৈ ওখ কোনে বনালে আহোম ৰজাৰ দিনৰে নহয় জানো প্ৰতিটো বস্তুৱেই চাওকচোন তেনেটি যিটো জাতিয়ে সেই পাৱাৰটো কেৰি কৰিছে কি পাৱাৰ যে কিবা এটা কৰিলে পাৰ্চুট অফ এক্সেলেঞ্চ শ্ৰেষ্ঠ এনে এটা জাতি এছিয়াৰ ভিতৰত এছিয়াত কিমান দেশ আছে কিমান কাণ্ট্ৰি আছে তাৰ মাজত আজি এনে এটা জাতিৰ আমাৰ এনে অৱস্থা কিয় হ'ল সেয়া আমি প্ৰতিজনে পঢ়াটো বাঞ্ছনীয় নহয়নে বাৰু টাইম লাইনডাল চাওক বা কেতিয়া তললৈ কেতিয়া গৈছে ওপৰলৈ কেতিয়া গৈছে শৰাইঘাটৰ যুদ্ধৰ সময়ত ওপৰলৈ গৈছে কিয় ইমান কাম কৰিব পাৰিছিলে কেনেকৈ ইমান শক্তিশালী হৈছিলে শৰাইঘাটৰ যুদ্ধ আপোনালোকে পঢ়িবলৈ চেষ্টা কৰক ইয়াৰ পিছত মই আৰু কিছু পইণ্টছ কম বহুত ধুনীয়াকৈ অনুষ্ঠিত কৰিছিলে 3দিনীয়া কাৰ্যসূচীৰে এটুকুৰা নাওহলীয়া জেগা এটুকুৰা নাম হৈছে দুলিয়াজানৰে আৰু আপোনালোকে ইয়াত দেখিব পাইছে ইয়াত ভোজৰ ব্যৱস্থাও কৰি থৈছে মানে আমাৰ যিটো টাই আহোমৰ
ইমান ধুনীয়াকৈ সকলো ৰাইজৰ কাৰণে ভোজৰ ব্যৱস্থা কৰি থোৱা আছে সকলোৱে খোৱা বোৱা কৰিলে ময়ো খামগৈ অলপ পিছত সকলোৱে যেনেকৈ পাৰিছে তেনেকৈ লৈছে খাইছে আৰু ভাল লাগিছে এই অনুষ্ঠানটি মই লেটেই হ'লোঁ আহোঁতে যথেষ্টখিনি লেটকৈ দেৰিকৈ আহি পালোঁহি আৰু মই ভাবিলোঁ এটা সৰু ক্লিপ ইয়াতে ভিডিঅ' এটা বনাই লওঁ যিহেতু মই সম্পূৰ্ণ ৰূপে ভিডিঅ'টো আপোনালোকৰ আগত দেখাব পৰা নাই তথাপিও মই যিমানখিনি পাৰিছোঁ তাৰে সৰু চেষ্টা এটা কৰি পিনি ভিডিঅ'টো আপলোড কৰি দিছোঁ আপোনালোকে ভিডিঅ' চাই থাকক এই অনুষ্ঠানটিৰ লগত আৰু কাষতে এইবিলাক সৰু যেনেকৈ মিকি মাউচ লগাইছে এইখন ট্ৰাম্পলিন হৈছে সৰু বাচ্চাৰ কাৰণে জঁপিয়াই তাত ফূৰ্তি কৰিবৰ কাৰণে টিকেট ছিষ্টেম আছে আৰু এইপিনে আপোনাৰ অন্য চাইডে আপুনি চব এইপিনে সোঁফালে আপোনাৰ ষ্টল লগাই থোৱা আছে ষ্টলত খোৱাৰ পৰা আদি কৰি পিন্ধা হোৱা বস্তু কিছুমান দিয়া হৈছে ভাল লাগিছে বহুত ধুনীয়া এতিয়া সন্ধিয়ালৈ আকৌ সাংস্কৃতিক সন্ধিয়াও হ'ব যোৱাকালিও আহিছিলে আজিও কোনোবা ছিংগাৰ আহিব তো যথেষ্টখিনি ভিৰটো কমেই দেখা পাইছোঁ যিহেতু মই অলপ দেৰিকৈ আহিলোঁ কিন্তু এতিয়া আমি ইভিনিঙত আকৌ আহিব ইয়াত চব এতিয়া খোৱাৰ বস্তু আপোনালোকক দেখাইছোঁ ইয়াত আমাৰ গাহৰি আৰু মিছা মাছ খৰি কাটি কৰি থোৱা হৈছে গাহৰি আপোনাৰ 5 টুকুৰা 100 টকা আৰু মিছা মাছ 2 100 টকা আৰু ইয়াত তাৰ লগতে আপুনি ব্ৰইলাৰ মাংস এইবিলাক ইয়াত ব্ৰইলাৰ মাংসৰো এনেকৈ খৰিকা দি দিম কিবা ধুনীয়াকৈ খৰিকা দি দিম লোভনীয় দৃশ্য এইবিলাক ভাল লাগিলে বহুত ভাল লাগিলে মই টেষ্ট কৰিলোঁ আৰু ইয়াত টেষ্ট কৰা দেখাব নোৱাৰিলোঁ কিন্তু এইবিলাক চব আৰু আমাৰ যিটো লোকেল আমাৰ যিটো সাজ বুলি কয় যিটো সাজ চাই সামাজিকভাৱে সবল হ'বলৈ আৰু যিটো গভীৰ দেশ প্ৰেম আমাৰ দেশ প্ৰেম জাতি প্ৰেম বৰ সুন্দৰকৈ এইবিলাক দৃশ্য দেখা পাইছোঁ আপোনালোকক দেখাইছোঁ চব যিবিলাক আমাৰ গাহৰি পৰ্ক লভাৰ হয় তেখেতলোকৰ কাৰণে ক'বই নালাগে আপোনাৰ জিভাত পানী ওলাই আহিছে চাগে এতিয়া আৰু এইপিনে মিছা মাছ ধুনীয়াকৈ সুন্দৰকৈ খৰিকা দি পিনি ৰাখিছে বিশেষকৈ এইটো ভাল লাগিছে কিবা এটা খৰিকা দি পিনি পুৰা বস্তুটো খাই কিমান সোৱাদ লাগে এই লোকেল মাংস আছে ইয়াত আপোনাৰ লগতে আপুনি ব্ৰইলাৰ যিবিলাকে গাহৰি এনেকৈ ব্ৰইলাৰ খাব পাৰে আৰু আমাৰ সকলোৱে জানে আমাৰ জানুৱাৰী শেষলৈ আমাৰ মেডাম মে ফি হয় প্ৰতি বৰ্ষই উদযাপন কৰা হয় এইটো আমাৰ পূৰ্বপুৰুষ যিটো আহোমৰ মৃতকসকলৰ কাৰণে যিটো এটা পূজা কৰা হয় আৰু পূজা উৎসৱ বুলি ক'ব লাগিব আৰু সকলো ৰাইজকে খোৱা যায় যি আমাৰ আহোম আছে সকলো আহে গেট টুগেডাৰ হয় পূজা উদযাপন কৰাৰ পিছত তাৰ ফাংচনো হয়